নমস্কাৰ, আপুনি চাই আছে অমৃত লাইভ। এই মুহূৰ্তত লৈ আহিছোঁ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্ত তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যবাসীলৈ মাটি বাৰী সম্পৰ্কীয় দুটা ডাঙৰ খবৰ। আৰম্ভ হৈছে মিছন বসুধৰাৰ 2ৰ নিষ্পত্তিকৰণ প্ৰক্ৰিয়া আৰু লগতে সংগ্ৰহ কৰি থকা হৈছে ক্ষেত্ৰভিত্তিক জিঅ'টেগ ফটো। শীঘ্ৰেই সম্পূৰ্ণ কৰা হ'ব আবেদন নিষ্পত্তিৰ প্ৰক্ৰিয়াৰ বাবে জিঅ'টেগ ফটো সংগ্ৰহ প্ৰক্ৰিয়া। কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হৈছে খাজনাৰ প্ৰক্ৰিয়া, অৰ্থাৎ অনলাইন যোগে এতিয়াৰ পৰা আপুনি আদায় দিব পাৰিব মাটিৰ খাজনা। অনলাইন পৰ্টেল যোগে আদায় দিব পাৰিব মাটিৰ খাজনা। এতিয়াৰ পৰা খাজনা দিবলৈ যাব নালাগে কোনো কাৰ্যালয়লৈ। কেৱল ইয়াৰ বাবে আপুনি লগ ইন কৰিব লাগিব sewasetu.assam.gov.in ত। UPI ডেবিট ক্ৰেডিট কাৰ্ড বা নেট বেংকিং আদিৰ বিভিন্ন মাধ্যমৰ জৰিয়তে কৰিব পাৰিব মাটিৰ খাজনা। ইয়াৰ বাবে মুকলি কৰা হৈছে এটা হেল্পলাইন নম্বৰো। কোনো অভিযোগ বা প্ৰশ্নৰ বাবে আপুনি যোগাযোগ কৰিব পাৰে 180034535574 নম্বৰত। আমি নম্বৰটো আপোনালোকক পুনৰ এবাৰ জনাই দিছোঁ 180034535574 নম্বৰত। আৰু কোনো অসুবিধা বা বিষয়ৰ প্ৰশ্ন থাকিলে এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। এক ব্ৰেকিং নিউজ। এদিনৰ বাবে উপায়ুক্ত হ'ব এজন 10ম শ্ৰেণীৰ ছাত্ৰ। 10ম শ্ৰেণীত অধ্যয়নৰত ভাগ্যদীপ ৰাজগড় হ'ব শিৱসাগৰ জিলাৰ উপায়ুক্ত। বকতা বৰবাং উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছে ভাগ্যদীপে। আৰোহণ আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ সপোন পূৰণ কৰাৰ বাবে এই পদক্ষেপ লৈছে প্ৰশাসনে। ট্ৰাকক অভাৰটেক কৰিবলৈ যাওঁতেই এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নিশা শিলচৰত ভয়াৱহ দুৰ্ঘটনাত প্ৰাণ গ'ল 3জনকৈ যুৱকৰ। বাইক আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। এখন ট্ৰাকক অভাৰটেক কৰিবলৈ গৈ বাইকৰ সৈতে সংঘৰ্ষ স্কুটি আৰোহীৰ। আৰু এই ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত দুয়োখন বাহনত থকা 4জন ব্যক্তি বাগৰি পৰে ৰাজপথত। ইয়াৰ পিছতে স্কুটিত অহা দুই যুৱকৰ সৈতে বাইকৰ এজন যুৱকৰ মৃত্যু হৈছে। মৃত যুৱককেইজন হৈছে ৰোহন চৌধুৰী, সুৱেল খান, কুনান কৰ বুলি ইতিমধ্যে জানিব পৰা গৈছে। লগতে গুৰুতৰভাৱে আহত বাইকত অহা আনজন যুৱক আৰু তেওঁৰ নাম হৈছে দীপাঞ্জন দত্ত। ৰামনগৰৰ বাইপাছৰ পেচাদহৰত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি ইতিমধ্যে জানিব পৰা হৈছে। 200 ইউনিট বিজুলী ফ্ৰী দিয়াৰ প্ৰতিশ্ৰুতিক অনুমোদন জনালে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে। ৰাহুল গান্ধী তথা কংগ্ৰেছে জনতাক দিয়া 5 প্ৰতিশ্ৰুতিত অনুমোদন কৰ্ণাটকৰ নতুন চৰকাৰৰ। কথা দি কথা ৰাখিলে কৰ্ণাটকৰ নৱগঠিত চৰকাৰখনে। বিনামূলীয়া চাউল, মহিলাক আৰ্থিক সাহায্য, লগতে ডিগ্ৰী ডিপ্ল'মা শিক্ষাৰ্থীকে ধন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কংগ্ৰেছৰ চৰকাৰে। ইয়াৰ পিছতেই মন্ত্ৰীসভাৰ বৈঠকত 5টা প্ৰতিশ্ৰুতিকে দিয়া অনুমোদন। প্ৰতিশ্ৰুতি মৰ্মে গৃহিণীয়ে লাভ কৰিব 2000 টকাকৈ, লগতে স্নাতকসকলে মাহে 3000কৈ আৰু ডিপ্ল'মাধাৰীসকলে মাহে 1500 টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কংগ্ৰেছে। এই প্ৰতিশ্ৰুতি পাহৰি নাযাওঁ বুলি জনতাক আশ্বাস দিছে ৰাহুল গান্ধীয়ে। লগতে কৰ্ণাটকত 1 জুলাইৰ পৰা জনতাই লাভ কৰিব 200 ইউনিট বিনামূলীয়া বিদ্যুৎ সেৱা। অসমৰ জনতালৈ 7টা ভাল খবৰ। ৰেচন কাৰ্ড আত্মসহায়ক গোটৰ নিবনুৱাক আৰ্থিক সাহায্য দিয়াৰ বৃহৎ ঘোষণা। নতুনকৈ 40 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ আয়ৰ সীমা 4 লাখ টকালৈ বৃদ্ধি কৰা হৈছে আৰু পূৰ্বে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ আয়ৰ সীমা আছিল 2.5 লাখ টকা আৰু এতিয়া 4 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ যিসকল ব্যক্তিৰ বছৰি ইনকাম 4 লাখ টকাতকৈ কম সেইসকল ব্যক্তিয়ে লাভ কৰিব ৰেচন কাৰ্ড। লগতে আত্মনিৰ্ভৰশীল হ'বলৈ নিবনুৱা যুৱক যুৱতীক 2 লাখকৈ টকা দিব চৰকাৰে। 2 লাখ টকাৰ বিনিময়ত বেংকক দিব নালাগে কোনো ধৰণৰ গেৰাণ্টি। 2 লাখ যুৱক যুৱতীক সামৰি ল'ব এই অভিলাষী আঁচনিখনে। লগতে ৰাজ্যত 30 লাখ মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা।
আত্মসহায়ক গোটৰ মহিলাক ব্যৱসায় কৰিবলৈ টকা দিব চৰকাৰে। লগতে শীঘ্ৰেই মাইক্ৰ' ফাইনেন্সৰ তৃতীয় পৰ্যায়ৰ ঋণী মহিলাৰ ঋণ মাফ কৰিব চৰকাৰে। ঋণী মহিলাক লগতে প্ৰদান কৰা হ'ব NOC। শীঘ্ৰেই মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি চৰকাৰে মহিলাসকলক প্ৰদান কৰিব ন' অবজেকশ্যন চাৰ্টিফিকেট। লগতে সকলো দুখীয়া পৰিয়ালক ঘৰো উপহাৰ দিব অসম চৰকাৰে। চৰকাৰে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ এক নতুন আঁচনি। লগতে নতুনকৈ 22,000 চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিব চৰকাৰে। বিজেপি চৰকাৰ থকালৈকে চলি থাকিব বৃহৎ নিযুক্তি প্ৰক্ৰিয়া। আৰু এই মন্তব্য এনেদৰে প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উৎকট গৰমে দহিছে ৰাজ্যবাসীক। প্ৰচণ্ড ৰ'দৰ ফলত বাহিৰলৈ ওলাবলৈকে অসুবিধা হৈছে ৰাইজৰ। যোৱা কালিৰ দিনটোত গুৱাহাটীৰ তাপমাত্ৰা আছিল 36 ডিগ্ৰী চেলচিয়াছ। ইয়াৰ ফলত উৎকট গৰমৰ বাবে বিদ্যালয়ৰ সময়সূচীও সলনি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। এক বিশেষ নিৰ্দেশনাৰ জৰিয়তে 5 জুন অৰ্থাৎ সোমবাৰৰ পৰা পুৱা 7:30 বজাৰ পৰা বিদ্যালয়সমূহত পাঠদান হ'ব বুলি ঘোষণা কৰিছে জিলা প্ৰশাসনে। উল্লেখযোগ্য যে প্ৰাথমিক বিদ্যালয়সমূহ পুৱা 7:30 বজাৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ পাছতেই দুপৰীয়া 12 বজাত বিদ্যালয়ৰ ছুটি হ'ব বুলি জানিব পৰা গৈছে। আনহাতে মাধ্যমিক বিদ্যালয়সমূহত পুৱা 7:30 বজাত পাঠদান আৰম্ভ হৈ দুপৰীয়া 12 বজাত ছুটি হ'ব বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত 7:30 বজাৰ পৰা দুপৰীয়া 1 বজালৈ চলিব পাঠদান। তাপমাত্ৰা হ্ৰাস নোহোৱালৈকে এই নিৰ্দেশ বাহাল থকাৰ কথা ঘোষণা কৰিছে জিলা প্ৰশাসনে। অৰুণাচলৰ কিমিনত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। প্ৰায় 300 ফুট দত ৰঙা নদীত পৰিল যাত্ৰীবাহী বাহন। নতুন বাহন ক্ৰয় কৰি আলহীৰ ঘৰলৈ আহিছিল পৰিয়ালটো। ইয়াৰ পিছতেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে ৰঙা নদীত। বাহনখনত থকা 2জন ব্যক্তিৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। বৰ্তমানেও সন্ধানহীন হৈ আছে আন 2জন ব্যক্তি। আটাইকেইজনৰ ঘৰ কাৰ্বি আংলং জিলাত বুলি ইতিমধ্যে জানিব পৰা গৈছে। কিমিনৰ পাহাৰীয়া অঞ্চল চাই লখিমপুৰলৈ আহি থাকোঁতেই পথৰ পৰা বাগৰি পৰে ৰঙা নদীত। এই দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS01FL1747। উদ্ধাৰ হোৱা মৃতদেহ দুটা এজন মানস বড়ো আৰু আনজন অনুপম বৰা বুলি চিনাক্ত কৰা হৈছে। বাকী কেইজন আৰোহীৰ মৃতদেহ এতিয়াও বিচাৰি পোৱা নাই SDRF বাহিনীয়ে। ব্ৰহ্মপুত্ৰত সন্ধানহীন এজন কিশোৰ। মহানগৰীৰ বিৰুবাৰীৰ জাহিদ আহমেদ সন্ধানহীন। ব্ৰহ্মপুত্ৰত সাঁতুৰিবলৈ গৈ সন্ধানহীন হৈছে কিশোৰজন। ইয়াৰ পিছতেই ব্ৰহ্মপুত্ৰৰ সোঁতে উটুৱাই নিয়ে কিশোৰজনক। 6জন কিশোৰৰ সৈতে সাঁতুৰিবলৈ গৈছিল ব্ৰহ্মপুত্ৰত। কিশোৰজনক বিচাৰি ইতিমধ্যে SDRFৰ অভিযান আৰম্ভ কৰিছে। বৰ্তমানেও সন্ধান পোৱা নাই কিশোৰজনৰ।